নমস্কাৰ আপোনালোকে চাই আছে অসম 24 এই মুহূৰ্তত লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ লখিমপুৰ জিলাত দিনক দিনে অধিক ভয়ংকৰ ৰূপ ধাৰণ কৰিছে বান পৰিস্থিতিয়ে অবিৰত বৰষুণ আৰু উজনিৰ পৰা নামি অহা প্ৰবল পানীৰ ফলত নিপকোৱে দুখনকৈ গেট খুলি দিয়াত তীব্ৰ উদ্বেগৰ সৃষ্টি হৈছে সমগ্ৰ অঞ্চলজুৰি নদ নদীৰ জলপৃষ্ঠ দ্ৰুতগতিত বৃদ্ধি পোৱাৰ ফলত বহু ঠাইত সৃষ্টি হৈছে বানৰ সংকট ঘৰৰ ভিতৰত সোমাই পৰিছে বানপানী ফলত বহু পৰিয়াল নিৰাপদ স্থানলৈ স্থানান্তৰিত হ'বলৈ বাধ্য হৈছে কৃষিভূমি পথ ঘাট আৰু দৈনন্দিন জীৱন যাত্ৰাও ব্যাপকভাৱে ব্যাহত হৈছে ইফালে হাহাকাৰ লগাইছে ডিক্ৰং নদীৰ বাহনী পানী ডিক্ৰং নদীৰ জলস্তৰ বিপদসীমাৰ ওচৰ চাপি অহাৰ ফলত নদী পাৰৰ বাসিন্দাসকলৰ মাজত আতংকৰ সৃষ্টি হৈছে বান পৰিস্থিতিৰ বুজ ল'বলৈ বিভিন্ন অঞ্চলৰ পৰিদৰ্শন কৰিছে জলসম্পদ মন্ত্ৰী আৰু স্থানীয় বিধায়কগৰাকীয়ে ক্ষতিগ্ৰস্ত লোকসকলৰ সৈতে মত বিনিময় কৰাৰ লগতে প্ৰশাসনক উদ্ধাৰ আৰু সাহায্য কাৰ্য ত্বৰান্বিত কৰাৰ নিৰ্দেশ দিয়া হৈছে বানাক্ৰান্ত লোকসকলৰ বাবে আশ্ৰয় শিবিৰ খাদ্য সামগ্ৰী আৰু প্ৰয়োজনীয় সাহায্যৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে বুলি প্ৰশাসনে জানিবলৈ দিয়ে ডিক্ৰং দুয়োপাৰে যিসকল ৰাইজে বসবাস কৰিছে প্ৰত্যেককে সুৰক্ষিত কৰিবৰ কাৰণে আমাৰ এখন চৰকাৰ সংকল্পবদ্ধ আৰু সেইকাৰণে দেখিছা আজি ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশ মৰ্মে আমাৰ মাননীয় জলসম্পদ মন্ত্ৰী সুশান্ত বৰগোহাঁই ডাঙৰীয়া আজি আহিলে আৰু আমি এই যি ব্যৱস্থা আমি কৰিছোঁ আজি ইয়াৰ পাছত আমি প্ৰায় 2-3টা জেগালৈ আমি যাম আমি এতিয়া উপাধ্যায় চুবুৰী যাম তাৰপিছত আমি পাঁচনৈলৈ যাম তো আমাৰ ব্যৱস্থাটো আছে যে আমি ৰাইজক নৈপৰীয়া ৰাইজক আমি অনাগত দিনত যাতে 50 বছৰ কাৰণে তেওঁলোকৰ জীৱন সুৰক্ষিত হ'ব পাৰে তেনেকুৱা এটা ব্যৱস্থাৰে এটা পৰিকল্পনা হাতত ল'বৰ কাৰণে আমি কাম কৰিছোঁ নদীৰ ডাউন ষ্ট্ৰীমৰ কেইবাটাও অঞ্চল অতি স্পৰ্শকাতৰ ৰাতিপুৱাৰ পৰাই চৰজমিন হয় খৰতকীয়া কি ব্যৱস্থা খৰতকীয়া আমি দেখিছোঁ যে যিহেতু এইটো সময়ত আমি ফ্লাড ড্ৰিলৰ বাদ দি বেলেগ অপশ্যন নাই এতিয়া পাকঘৰ পাইনকে আৰম্ভ কৰি যি টেম্পৰেৰী যিখিনি ফ্লাড ড্ৰিল হ'ব এইখিনি আমাৰ চলিব কিন্তু যিখিনি পাৰ্মানেণ্ট চলিউশ্যন যিহেতু নিৰ্বাচন শেষ হৈছে এতিয়া হোৱাৰ পিছতে আমি খৰালি এটা পাম এই খৰালিত আমি যিবোৰ পাৰ্মানেণ্ট চলিউশ্যন যিবোৰ হ'ব আমি জলসম্পদ বিভাগৰ জৰিয়তে ইতিমধ্যে কাৰণ চাওক আমি টেকনিকেল মানুহ নহয় আমি কথাখিনি ৰাইজৰ পৰা লৈছোঁ লৈ এতিয়া আমি জলসম্পদ বিভাগৰ যি এই বিষয়বোৰত যি টেকনিকেলি জানে আমি তেওঁলোকৰ লগত এটা ষ্টাডি হৈছে তেওঁলোকে আৰম্ভ কৰিছে তেওঁলোকে গোটেইখিনি ব্যৱস্থা কৰিছে মই ভাবোঁ এই খৰালিত এটা আমি বিজ্ঞানসন্মতভাৱে এটা টেকনিকেলি ব্যৱস্থা উলিয়াব পাৰিম যাৰ জৰিয়তে আমি আগৰ তুলনাত অহা বছৰ আমি অধিকাংশ আমি কমাই লৈ যাব পাৰিম আৰু তেনেকৈ আমি অহা 5 বছৰৰ ভিতৰত আমি ৰঙা নদী আৰু ডিক্ৰঙৰ দুয়োপাৰে থকা লোকসকলক আমি জনজীৱনক আমি সুৰক্ষিত কৰিব পাৰিম বুলি আমাৰ বিশ্বাস আছে